হেল্ল' ষ্টুডেণ্টছ, কেনেকুৱা? ভালনে? আৰু এটা ভিডিঅ' লৈ আহি গ'লোঁ। লেকচাৰ নম্বৰ 4 আমাৰ মোচন ক্লাছ 9ৰ যোনটো আমি কণ্টিনিউ কৰি গৈ থাকিম। ঠিক আছে, এতিয়ালৈকে আমি বহুতখিনি বস্তু কভাৰ কৰিলোঁ। স্পীড, ভেলচিটিৰ পৰা ধৰি তোমালোকৰ ডিষ্টেঞ্চ, ডিছপ্লেচমেণ্ট আৰু ইউনিফৰ্ম, নন ইউনিফৰ্ম ধেৰ বস্তু কভাৰ কৰিলোঁ। আমি বহুত আধাতকৈ বেছি পৰ্চন আমি অলম'ষ্ট কভাৰ কৰিলোঁ। আজি সতিটো পূৰা আমি আধা পৰ্চন কমপ্লিট কৰি আহিলোঁ। ঠিক আছে, কি পঢ়িম আজি? আজি পঢ়িম আমি এক্সিলাৰেশ্যন। যদি বেছি টাইম নহয়, মানে বেছি যদি ডিউৰেশ্যন নহয়গৈ ভিডিঅ'টোৰ, তেতিয়াহ'লে আমি গ্ৰাফখিনি পঢ়িম, ডিষ্টেঞ্চ টাইম গ্ৰাফ আৰু ভেলচিটি টাইম গ্ৰাফ। যদি টাইম বেছি হৈ যায়গৈ তেতিয়াহ'লে বেছি লম্বা নকৰোঁ ভিডিঅ'টো, এক্সিলাৰেশ্যনতে ৰাখি দিম। কিন্তু এক্সিলাৰেশ্যন আজি গোটেই পঢ়িম। ঠিক আছে, ত' ষ্টাৰ্ট কৰোঁ। যদি ভালকৈ বুজি পোৱা, কনচেপ্টবোৰ যদি ভালকৈ বুজি পাই যোৱা, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে, ষ্টাৰ্ট কৰোঁ ন। আজি গ'ল কি আমাৰ? আজি গ'ল হ'ব এতিয়াৰ কাৰণে বাৰু এটাই ৰাখি থওঁচোন, কনচেপ্ট এক্সিলাৰেশ্যন। ঠিক আছে, আজি এতিয়ালৈকেতো বাৰু এইটোৱে ৰাখি থওঁ আমাৰ গ'ল। তাৰপিছত আমি যদি সময় মিলেগৈ তেতিয়াহ'লে গ্ৰাফখিনি চাম, ডিষ্টেঞ্চ টাইম গ্ৰাফৰ পৰা ধৰি। ঠিক আছে, ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট কৰাৰ আগতে, এক্সিলাৰেশ্যন ষ্টাৰ্ট কৰাৰ আগতে তোমালোকক কুৱেশ্যন কেইটামান দিওঁ, কৰি চোৱা। তোমালোকৰ ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্টৰ ৰিভিজনো হৈ যাব। আৰু যদিও কাৰোবাৰ ডাউট আছে তেতিয়াহ'লে এইটো ক্লিয়াৰো হৈ যাব। Fill in the blanks. Fill in the blanks. কি বহাব লাগে? May, may not, must, must, must not, must not. ঠিক আছে, এইকেইটা সৈতে আমি ব্লেংককেইটা ফিল কৰিব লাগিব। প্ৰথম কুৱেশ্যনটো, ডিষ্টেঞ্চ traveled. Distance traveled is 0. Then displacement be 0. ঠিক আছে, প্ৰথম কুৱেশ্যন হৈ গ'ল। Distance traveled is non-zero. Then displacement ঠিক আছে, দুই নম্বৰ কুৱেশ্যনো হৈ গ'ল। 3 নম্বৰ কুৱেশ্যনটো চাওঁ। Displacement is non-zero. Then distance traveled be 0. 4 নম্বৰ কুৱেশ্যন, displacement is 0. Then distance ঠিক আছে। ভিডিঅ'টো পজ কৰি পেলাই ট্ৰাই কৰিবলৈ চোৱা, মই কৰাই দিম বাৰু। ঠিক আছে, কি কৈছে কুৱেশ্যনকেইটাত? আমাৰ কিছুমান জেনেৰেল কনচেপ্টৰ ওপৰতে কুৱেশ্যনকেইটা আছে। ডিষ্টেঞ্চ ট্ৰেভেল ইজ 0, মানে তোমাৰ ডিষ্টেঞ্চটো, এইটো কুৱেশ্যনত ডিষ্টেঞ্চ ইকুৱেল 0 আছে। ডিষ্টেঞ্চ যদি 0 হয়, ডিষ্টেঞ্চ এটা কাৰণতে 0 হ'ব, যোনটো মই পঢ়াইছিলোঁ তোমালোকক। ডিষ্টেঞ্চ এটা কাৰণতে 0 হ'ব যদি তোমাৰ গাড়ীখন একেবাৰে নচলিলে। T = 0 টাইমত গাড়ীখন ৰেষ্টত আছে, T = T টাইমতো যদি
গাড়ীখন ৰেষ্টত আছে তেতিয়াহ'লে আমি গম পাম যে গাড়ীখন নচলিলে মানে তাৰ ডিষ্টেঞ্চ 0 আৰু ডিষ্টেঞ্চ এটা কাৰণতে 0 হ'ব যদি গাড়ীখন নচলে গাড়ী বা যিকোনো এটা অবজেক্ট নচলে তেতিয়াহ'লে ডিষ্টেঞ্চ যদি 0 তেতিয়াহ'লে ডিসপ্লেসমেন্টটো must be 0 ঠিক আছে ডিষ্টেঞ্চ ট্ৰেভেল ইজ নন 0 ইয়াত কি কৈছে ডিষ্টেঞ্চ not 0 not equal to 0 মানে কিবা এটা ভ্যালু আছে ডিসটেন্সৰ এটা ডিসপ্লেসমেন্ট যদি ডিসপ্লেসমেন্ট 0 কেতিয়া হ'ব দুটা কেছত হয় যদি এটাটো হ'ল তোমাৰ if body does not move যদি বডিটো মুভ নকৰিলে আৰু এটা কেছ কি ইনিশিয়াল CL equal final point যদি ইনিশিয়াল আৰু ফাইনাল পইণ্ট সেম হয় মানে যদি গাড়ীখন জোপা চলিলে তাতে আকৌ ৰখেহি তেতিয়াহ'লে ডিসপ্লেসমেন্ট 0 হ'ব বা বডিটো একেবাৰে মুভে নকৰিলে তেতিয়া ডিসপ্লেসমেন্ট 0 হ'ব ঠিক আছে তেতিয়াহ'লে ডিসটেন্স যদি নন 0 হয় তেতিয়াহ'লে ডিসপ্লেসমেন্ট 0 হ'বও পাৰে নহ'বও পাৰে may not be 0 কাৰণ আমিতো এতিয়া গম নাপাওঁ ডিসপ্লেসমেন্ট ডিসটেন্স অকল নন 0 বুলি দিয়া আছে আমিতো এতিয়া গম নাপাওঁ যদি গাড়ীখন মুভে নকৰিলে তেতিয়া 0 হ'ব পাৰে মুভ কৰিলে মুভটো কৰিলে কাৰণ ডিসটেন্স নন 0 সেইকাৰণে ডিসপ্লেসমেন্ট হয়তো 0 হ'বও পাৰে যদি ইনিশিয়াল আৰু ফাইনাল পইণ্ট সেম হয় নহ'বও পাৰে যদি তোমাৰ ইনিশিয়াল আৰু ফাইনাল পইণ্ট সেম নহয় ঠিক আছে এটো ক্লিয়াৰ হৈ গ'ল বুজি পাই গ'লো ৰিভাইজ হৈ যাব বস্তুবোৰ ভালকৈ এতিয়া ঠিক আছে এতিয়া কি কৈছে 3 নম্বৰ কোৱেশ্চনত ডিসপ্লেসমেন্ট ইজ নন 0 এতিয়া ডিসপ্লেসমেন্টটো নন 0 দি দিলে আমাক not equal 0 ঠিক আছে ডিসপ্লেসমেন্ট not equal 0 মানে চলিলা গাড়ী তেতিয়াহ'লে ডিসটেন্সটো 0 হ'বই নোৱাৰে ডিসটেন্স থাকিবই তেতিয়াহ'লে mass not must not be 0 ঠিক আছে বাই must not লিখাতকে এটো কোৱেশ্চনটো অকমান হেৰি কৰি দিও must be non 0 মানে must be non 0 মানে এটোই আৰু তোমাৰ non 0 হ'ব মানে হ'বই লাগিব মানে 0 হ'বই নহ'ব মানে জি non 0 হ'ব লাগিব কিয় মানে ডিসটেন্সৰ তেতিয়াহ'লে ইয়াত মানে এটো লিখিব পাৰি যে distance not equal 0 এটোই must be non 0 হ'ব লাগিব এটো হ'ব লাগিব মানে ঠিক আছে এটো ক্লিয়াৰ হৈ গ'ল তাৰ পিছত ডিসপ্লেসমেন্ট ইজ 0 তেতিয়াহ'লে ডিসপ্লেসমেন্ট 0 দুটা কাৰণত হ'ব পাৰে যদি ইনিশিয়াল আৰু ফাইনাল পইণ্টত সেম হয় তেতিয়াহ'লে ডিসটেন্স কিবা এটা থাকিব যদি আকৌ বডিটো মুভ নকৰিলে তেতিয়া আকৌ ডিসটেন্স 0 হ'ব পাৰে may not be 0 ঠিক আছে ক্লিয়াৰ হৈ গ'ল পুৰা ধুনিয়াকে কনসেপচুয়াল কোৱেশ্চন চাৰিটা কৰি ললে তোমালোকৰ মানে ৰিভিজনো হৈ যাব বস্তুটো আকৌ মনতো পৰিব আৰু কিছুমান ডাউট থাকিলেও ইয়াতে ক্লিয়াৰ হৈ যাব হ'ল আগবাহো লিখি লবা ভিডিওটো পজ কৰি পেলাই ঠিক আছে এতিয়া পঢ়িম আমি acceleration rate of change of velocity acceleration acceleration to তোমাৰ acceleration এনেকুৱা এটা বস্তু যোনটো তোমাৰ গাড়ীখনৰ মোশনটো ফেটটো বুজাবগে মানে ফিউচাৰলে মানে ফিউচাৰ মানে কেনেকুৱা ধৰা acceleration to এনেকুৱা কৰিব তোমাৰ পিছৰ 10 সেকেন্ডত তোমাৰ গাড়ীখনৰ স্পীডটো কেনেকুৱা হ'ব এটো acceleration টোৱে গম পাই দিয়ে যদি ধৰি লোৱা তোমাৰ গাড়ীখন 5 মিটাৰ পাৰ সেকেন্ডত চলি আছে
এক্সিলাৰেশ্যন যদি কিবা এটা আছে তুমি এক্সিলাৰেশ্যনৰ ভেলুটো যদি গম পোৱা তুমি ক'ব পাৰিবা যে 10 সেকেন্ড ইয়াৰ পিছত সেই পইণ্টটোৰ পৰা পিছৰ 10 সেকেন্ডলৈ কিমান ভেলচিটি হ'বগে ঠিক আছে এক্সিলাৰেশ্যনটো তেনেকুৱা এটা বস্তু ই এটা আইডিয়া এটাহে দিয়ে খালি মোচনটো কেনেকুৱা হ'ব পাৰে হ'ল এতিয়া হয় কি এক্সিলাৰেশ্যন হৈছে ৰেট অফ চেঞ্জ ইন ভেলচিটি কি ৰেটত মানে তোমাৰ পাৰ ইউনিট টাইমত ভেলচিটি কিমান চেঞ্জ হৈছে তো পাৰ সেকেন্ডত ভেলচিটি কিমান চেঞ্জ হৈছে বা আৰু এটা ডেফিনেশ্যন দিব পাৰি অৰ এইটো লাইন বহুত কিতাপত লিখা নাথাকে velocity given বা taken given or taken from a body per second আমি per second velocity এটা বডি পা কিমান লৈছো বা কিমান দিছো এটো হৈছে এক্সিলাৰেশ্যন কেনেকে এটা মই ভালকে বস্তুটো বুজাম এক্সিলাৰেশ্যনটো আসলতে হয় তোমাৰ চেঞ্জ ইন ভেলচিটি পাৰ ইউনিট টাইম সেইকাৰণে এটো এনেকেও লিখিব পাৰি চেঞ্জ ইন ভেলচিটি মানে হৈছে তোমাৰ ফাইনেল velocity v minus initial velocity u divided by time t time but change in time লিখিব পাৰি কাৰণ তোমাৰ চেঞ্জ উলিয়াইছো যেতিয়া আমি টাইমও চেঞ্জ ল'ব লাগিব যদি তোমাৰ 0 সেকেন্ডত আছে ধৰি লোৱা 0 সেকেন্ডত আছে 2 মিটাৰ পাৰ সেকেন্ড velocity initial velocity ধৰি লোৱা এটো 0 সেকেন্ডত কিন্তু আকৌ গৈ 1 সেকেন্ডত গৈ আকৌ তোমাৰ তাৰ 4 মিটাৰ পাৰ সেকেন্ড হৈ গ'ল t = 1 সেকেন্ডত ঠিক আছে ইয়াৰ যদি এক্সেলাৰেশ্যন উলিয়া ফাইনেল ভেলচিটি কিমান 4 - 2 1 - 0 হয় কাৰণে 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঠিক আছে এনেকে উলিয়া ভেলচিটি এক্সেলাৰেশ্যন আছে এটো যদি আমি সহজ ভাষাত লিখো মানে সিম্পল কে যদি লিখো v - u by t এটো হৈছে আসলটা ফর্মুলা ঠিক আছে এতিয়া ইউনিট কি ইউনিট হৈছে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কেনেকৈ হ'ল এতিয়া চোৱা মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কেনেকৈ হ'ল ওপৰত ভেলচিটি আছে মানে তোমাৰ চেঞ্জ ইন ভেলচিটি মানে ফাইনেলৰ পৰা ইনিশিয়াল মাইনাস কৰিছে মানে ভেলচিটি এটো ওলাব তেতিয়া ভেলচিটি ইউনিট কি মিটাৰ পাৰ সেকেন্ড আকৌ তলত টাইম আছে সেকেন্ড 8 সেকেন্ডটো ইয়ালৈ গুছি আহিব এটো হ'বগে কিমান মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বা মিটাৰ সেকেন্ড স্কয়াৰ ইনভার্স অর মিটাৰ সেকেন্ড স্কয়াৰ ইনভার্স ঠিক আছে মিটাৰ সেকেন্ড স্কয়াৰ ইনভার্স এতিয়া চোৱা ইয়া ইউনিটটোতে ইয়া গোটেই ডেফিনেশনটো লুকাই আছে খেলটোটো এটোৱে নহয় জানো এটো মানেটো এটোৱে হয় এতিয়া এটো বস্তু হৈছে তোমাৰ ভেলচিটি আকৌ তো আৰু এটা সেকেন্ড আছে মানে তোমাৰ পাৰ সেকেন্ড ভেলচিটি কিমান চেঞ্জ হৈছে এই ইউনিটটোতে তোমাৰ ডেফিনেশনটো লুকাই আছে হল বুজি পালো এতিয়া এক্সিলাৰেশ্যনটো যদি তুমি কেনেকৈ গম পাবা তোমাৰ কিমান সেকেন্ডত কিমান ভেলচিটি কিমান হ'বগে যেনিবা ধৰি লোৱা প্ৰথমতে ইনিশিয়াল ভেলচিটি আছিল 2 মিটাৰ পাৰ সেকেন্ড এক্সিলাৰেশ্যন আছিল ইনিশিয়ালি 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো t = 0 t = 1 ত কিমান হ'বগে t = 1 সেকেন্ডত হ'ব u এতিয়া ভেলচিটিটো কি হয় এক্সিলাৰেশ্যনটো কি হয় পাৰ সেকেন্ড ভেলচিটি কিমান এড হৈছে এতিয়া এক্সিলাৰেশ্যনটো ইয়াৰ ভেলচিটি ডাইৰেকশনতে আছে তেতিয়া হলে ডাইৰেক্ট এড হ'ব পিছৰ 1 সেকেন্ডত কিমান হ'বগে 2 + 2 4 মিটাৰ পাৰ সেকেন্ড 4 মিটাৰ পাৰ সেকেন্ড ইয়াৰ ভেলচিটি হ'লগে আৰু এক্সিলাৰেশ্যনটো আছে কনস্ট্যান্ট এক্সিলাৰেশ্যন 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আকৌ 2 সেকেন্ডত আৰু 2 এড হ'ব পিছত t = 2 সেকেন্ডত হৈ যাবগে velocity 6 মিটাৰ পাৰ সেকেন্ড এনেকে এড হৈ গৈ থাকিব 10 সেকেন্ডত গৈ 2 পা কিমান হ'বগে তেনেকে হিসাব কৰি উলিয়াবগে ঠিক আছে ক্লিয়াৰ
তাৰপিছত থাকিলে ই এটা ভেক্টৰ কোৱান্টিটি ইয়াৰ ডাইৰেকশ্যন আছে ভেক্টৰ কোৱান্টিটি ডাইৰেকশ্যন এণ্ড মেগনিটিউড দুইটাই প্ৰেজেণ্ট আছে হ'ব ইমানখিনিলৈকে হৈ গ'ল তাৰপিছত তোমাৰ এইটো বুজি পালাই তোমাৰ পাৰ ছেকেণ্ড ভেল'চিটি এড হৈছে নে ডিক্ৰিজ হৈছে বা ইনক্ৰিজ হৈছে এইটো গম পাব পাৰি এক্সিলাৰেশ্যনৰ পৰা হ'ব এই বস্তুটো অকণমান এইটো ওপৰলৈ যদি লিখি দিওঁ নোটছত এড কৰি দিবা এইটো বস্তু লিখি ল'বা অলপ কনচেপ্টটো ক্লিয়াৰ হ'ব তেতিয়া ধৰি লোৱা এখন গাড়ী প্ৰথমতে চলি আছিলে 2 মিটাৰ পাৰ ছেকেণ্ডত t = 0 ছেকেণ্ড তেতিয়া এক্সিলাৰেশ্যন কিমান আছিলে এক্সিলাৰেশ্যন ধৰিলোঁ 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এক্সিলাৰেশ্যনৰ ইউনিটটো মনত ৰাখিবা দেই আৰু ভেল'চিটি একে লাগে কিন্তু হয় বেলেগ বেলেগ ঠিক আছে এতিয়া t = 1 ছেকেণ্ডত কিমান হ'বগে t = v t = 1 ছেকেণ্ড v হ'বগে এফালে এক্সিলাৰেশ্যন আছে 1 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ই আকৌ এক বাঢ়ি যাব ন পাৰ ছেকেণ্ড মানে 1 কে এড হ'ব ঠিক আছে পাৰ ছেকেণ্ড 1 কে এড হ'লে 2 পা গৈ কিমান হ'ব 3 মিটাৰ পাৰ ছেকেণ্ড হ'ব ঠিক আছে আকৌ t = 2 ছেকেণ্ডত কিমান হ'বগে v = 4 মিটাৰ পাৰ ছেকেণ্ড তেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব t = 3 ছেকেণ্ডত 4 মিটাৰ পাৰ ছেকেণ্ড এক্সিলাৰেশ্যন তথাপিতো দিয়ে থাকিব কি একেৰাহে 2 মিটাৰ পাৰ 1 মিটাৰ পাৰ এইটো হৈছে কনষ্টেণ্ট এক্সিলাৰেশ্যন কাৰণ তোমাৰ প্ৰত্যেক টাইমত এক্সিলাৰেশ্যন সেম আছে কিন্তু ভেল'চিটি চেঞ্জ হৈ আছে হ'ব বুজি পালো ইমানখিনি লিখি ল'বা এতিয়া চেঞ্জ ইন ভেল'চিটি হৈছে তোমাৰ এক্সিলাৰেশ্যন পাৰ ইউনিট টাইমত কিমান ভেল'চিটি চেঞ্জ হৈছে বা তোমাৰ পাৰ ছেকেণ্ড আমি বডি এটাক ভেল'চিটি কিমান দিছোঁ বা কিমান লৈছোঁ যেতিয়া ভেল'চিটি লোৱা হয় সেইটো বস্তু ৰিটাৰ্ডেশ্যন হৈ যায় হ'ব সেইটো বাৰু এতিয়া ডিটেইলত কৰিম ভালকৈ এইখিনি নোট কৰি ল'বা এতিয়া কিছুমান পচিবল কেছেছ চাম পচিবল আৰু নট পচিবল possible cases of acceleration and velocity ঠিক আছে যদি ধৰি লোৱা u v velocity not equal 0 হৈ আছে acceleration 0 এটো পসিবল হয় পসিবল এনেকুৱা হ'ব পাৰে আৰু এটো হয় কোড ইউনিফৰ্ম মোশনত তেনেকুৱা হয় ইউনিফৰ্ম মোশন কি পঢ়িছিলো আমি ইউনিফৰ্ম মোশন হৈছে তোমাৰ ইকুৱেল ইন্টাৰভেল অফ টাইমত যদি ইকুৱেল ডিসটেন্স কভাৰ কৰিছে মানে তাৰ ভেলোচিটি কনস্ট্যান্ট আছে প্ৰত্যেক টাইমত তাৰ ভেলোচিটি সেম আছে যদি তোমাৰ 1 সেকেন্ডত 2 মিটাৰ পাৰ সেকেন্ড কে গৈ আছে 3 নম্বৰ সেকেন্ডটো কি বুলি কয় 2 মিটাৰ পাৰ সেকেন্ড কে গৈ থাকিব লাগিব মানে তাৰ কি পাৰ সেকেন্ডত তাৰ ভেলোচিটি চেঞ্জ হোৱা নাই মানে তাৰ এক্সিলাৰেশন 0 হৈ আছে এক্সিলাৰেশন যদি কিবা এটা ভ্যালু থাকিলে হয় তেতিয়া তোমাৰ প্ৰত্যেক সেকেন্ডত ভেলোচিটি বেলেগ হল কাৰণ পাৰ সেকেন্ড ভেলোচিটি এড হ'ব যদি এক্সিলাৰেশনটো ভেলোচিটি ডাইৰেকশনতে থাকে ঠিক আছে ইউনিফৰ্ম মোশনত হ'ব আৰু v not equal 0
আৰু এক্সিলাৰেশ্যনো নট ইকুৱেল 0 হৈ আছে এইটোতো পুৰা পচিবল আৰু এইটো যদি হৈ আছে আৰু একেটা ডাইৰেকশ্যনতে যদি হৈ আছে সেম ডাইৰেকশ্যনত যদি হৈ আছে এইটো গুলি ৰকম যাব গাড়ী ঠিক আছে এইটো পচিবল হ'ল তাৰ পিছত v ইকুৱেল 0 আৰু a নট ইকুৱেল 0 এইটো পচিবল হয় চাব গ'লে কেনেকৈ হয় এখন গাড়ী ধৰি লোৱা ৰেষ্টত আছে তাই u ইকুৱেল 0 মানে ৰেষ্ট কিন্তু তাৰ কিবা আছে এক্সিলাৰেশ্যন 2 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ এটা এক্সিলাৰেশ্যন আছে t ইকুৱেল 0 ছেকেণ্ড কিন্তু t ইকুৱেল 1 ছেকেণ্ডততো এইটো হৈ যাব না t ইকুৱেল 1 ছেকেণ্ডত ইয়াৰ ভেলচিটি এড হৈ যাব এক্সিলাৰেশ্যনটো ইয়াৰ 2 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আছে তেতিয়া পিছৰ ছেকেণ্ডত তাৰ ভেলচিটি এড হ'বই 2 মিটাৰ পাৰ ছেকেণ্ড এক্সিলাৰেশ্যনো 2 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ এইটো t ইকুৱেল 1 ছেকেণ্ড মানে এইটো বস্তুৱে কি বুজায় গাড়ীখন মোচনত আহিবহে আৰু ৰেষ্টত আছে ৰেষ্ট বাট ইট উইল কাম টু মোচন ঠিক আছে এইটো এই বস্তুটো এইটো বুজাই আছে হ'ব তাৰপিছত এইটোতো নন ইউনিফৰ্ম মোচন হ'ব এইটো পিছলৈ নন ইউনিফৰ্ম মোচন হ'ব এইটোতো নন ইউনিফৰ্ম মোচন হ'ব এক্সিলাৰেশ্যন কিবা এটা আছে মানে তোমাৰ প্ৰত্যেক ছেকেণ্ডত ভেলচিটি চেঞ্জ হ'বই সেইকাৰণেতো আমি পঢ়িলোঁ যে ভেলচিটি গিভেন বা টেকেন ফ্ৰম এ বডি পাৰ ছেকেণ্ড এইটো হৈছে এক্সিলাৰেশ্যন হ'ব ইমানখিনিলৈকে হৈ গ'ল তাৰপিছত কি আছিলে আৰু কি পচিবল কেছ আছে এইটো হ'ব পাৰে ভি ইকুৱেল কনষ্টেণ্ট আছে যেনিবা কিন্তু এক্সিলাৰেশ্যন নট 0 এইটো হ'বই নোৱাৰে কেনেকৈ হ'ব ভেলচিটি যেনিবা চোৱা তোমাৰ প্ৰত্যেক ছেকেণ্ডত যদি 0 ছেকেণ্ড t ইকুৱেল 1 ছেকেণ্ডত যদি ভেলচিটি ছেইম আছে তেতিয়াহ'লেতো এক্সিলাৰেশ্যন 0 হ'ব না মানে এইটো ইউনিফৰ্ম মোচন হ'ব কাৰণ পাৰ ছেকেণ্ডত তাৰ ভেলচিটি যদি ছেমেই আছে তেতিয়াহ'লে তাৰ এক্সিলাৰেশ্যন নাই এক্সিলাৰেশ্যন থকা হ'লে তাৰ পাৰ ছেকেণ্ডত কিবা না কিবা এটা ভেলচিটি থাকিলে বেলেগ ভেলচিটি থাকিলে ভেলচিটি চেঞ্জ হ'লে তেতিয়াহ'লে নট পচিবল ঠিক আছে এইটো হৈ গ'ল আৰু দুটামান কেছ আছে এইখিনি নোট কৰি লোৱা এইখিনি এইটো বস্তু ইয়াৰ কাৰণে এইটো বস্তু ইয়াৰ কাৰণে ঠিক আছে বুজি পালোঁ ইমানখিনিলৈকে বুজি পালা এতিয়া লিখি লোৱা আৰু দুটামান কেছ আছে সেইকেইটাও লিখি ল'ম নীলা মাৰ্কাৰ একদম বহুত নীলা কৰি দিছে আৰু কি আছিলে আৰু এটা নট পচিবল কেছ কি হ'ব তোমাৰ ভেলচিটি যেনিবা ডিক্ৰিজ হৈ আছে ভেলচিটি ডিক্ৰিজ নহয় ভেলচিটি 0 হৈ আছে কিন্তু এক্সিলাৰেশ্যন নট 0 এইটোতো কৰিলোঁ এইটোতো হ'ব কেছটো হ'ব কি আছিলে যদি ভেলচিটি ইনক্ৰিজ হৈ আছে আৰু এক্সিলাৰেশ্যন 0 হয় এইটো ইম্পচিবল ভেলচিটি এক্সিলাৰেশ্যন নাথাকিলে ভেলচিটি ইনক্ৰিজ হ'বই নোৱাৰে পাৰ ছেকেণ্ডত এক্সিলাৰেশ্যন লাগিবই ভেলচিটি ইনক্ৰিজ কৰিবলৈ ভেলচিটি ইনক্ৰিজ বা ডিক্ৰিজ কৰিবলৈ এক্সিলাৰেশ্যন লাগিবই ঠিক আছে নট পচিবল তাৰপিছত ভেলচিটি যদি বাঢ়িছে এক্সিলাৰেশ্যন কমিছে এইটোও পচিবল হয় ভেলচিটি ভেলচিটি বাঢ়িছে এক্সিলাৰেশ্যন কমিছে এনেকুৱা নহয়
ভেল'চিটি কমিছে এক্সিলাৰেশ্যনো কমিছে, এইটো পচিবল হয়। ভেল'চিটি কমিছে এক্সিলাৰেশ্যন বাঢ়িছে, এইটো পচিবল হয়। পচিবল হয়। ঠিক আছে, হৈ গ'ল। ইমানখিনিয়ে পচিবল আৰু নট পচিবলৰ কেছ, ইয়াতকৈ বেছি ইমান এটা দৰকাৰ নাই। ঠিক আছে, গম পালোঁ। নন ইউনিফৰ্ম মোশ্যনত ভেল'চিটি কেনেকুৱাকৈ থাকে, এক্সিলাৰেশ্যন কেনেকুৱাকৈ থাকে, ইউনিফৰ্মত কেনেকুৱা থাকে, হ'ব। এই দুইটা কেছ হৈছে ৰিটাৰ্ডেশ্যনৰ। এক্সিলাৰেশ্যন থাকোঁতে এক্সিলাৰেশ্যন থাকোঁতে ভেল'চিটি যদি কমিছে তেতিয়াহ'লে এইটো ৰিটাৰ্ডেশ্যনৰ কেছ হ'বই। এতিয়া ৰিটাৰ্ডেশ্যনটো আমি যদি ভালকৈ ডিটেইলত পঢ়িম, এতিয়া ইয়াৰ পিছতে পঢ়িম। এই ৰিটাৰ্ডেশ্যনটো এনেকুৱা এটা বস্তু হৈছে তোমাৰ মোশ্যনৰ এগেইনষ্টত থাকে, যে তাৰ ডাইৰেকশ্যনটো। মোশ্যনৰ এগেইনষ্টত যদি এক্সিলাৰেশ্যনৰ ডাইৰেকশ্যন আহি যায় তেতিয়াহ'লে ৰিটাৰ্ডেশ্যন হ'ব, মানে মোশ্যনটো অপ'জ কৰিব না, সেইকাৰণে গাড়ীখন শ্ল' হৈ যাব। ঠিক আছে, এতিয়া পঢ়িম আমি ৰিটাৰ্ডেশ্যন। ৰিটাৰ্ডেশ্যন এটা কুৱেশ্যন সোধোঁ। ৰিটাৰ্ডেশ্যন ইজ নেগেটিভ এক্সিলাৰেশ্যন, কি হ'ব? এইটো একদম ডাঙৰ আখৰত ফলছ। ক'ব পাৰি যে ৰিটাৰ্ডেশ্যনটো নেগেটিভ এক্সিলাৰেশ্যন হয় বুলি, কিন্তু নহয় সেইটো বস্তু। এইটো কওঁতে কৈ দিয়ে, কিন্তু আচলতে নেগেটিভ এক্সিলাৰেশ্যন নহয়। তাৰ ভেলুটো নেগেটিভ নহয়, তাৰ ডাইৰেকশ্যনটো মোশ্যনৰ এগেইনষ্টত থাকে কাৰণে, ভেল'চিটি এগেইনষ্টত থাকে কাৰণে নেগেটিভ চাইনটো আহে, কাৰণ তোমাৰ এক্সিলাৰেশ্যনৰ ডাইৰেকশ্যন আছে। ঠিক আছে, এতিয়া যদি চাওঁ আমি, এটা যেনিবা অবজেক্ট আছে, তাৰ ভেল'চিটি এইফালে আছে, এইটোতো পজিটিভ এক্স এক্সিছ, এক্সিলাৰেশ্যন এইফালে আছে, তেতিয়াহ'লে এইটো কি? ৰিটাৰ্ডেশ্যন। বা এইটো এনেকৈ আছে, ভি এক্সিলাৰেশ্যন এইফালে আছে, ভেল'চিটি এইফালে আছে, এইটোও ৰিটাৰ্ডেশ্যন, কিন্তু এইটো ৰিটাৰ্ডেশ্যন নহয়, মাইনাছ ভি, এইটো ৰিটাৰ্ডেশ্যন নহয়। ঠিক আছে, ইহঁত দুইটাই ৰিটাৰ্ডেশ্যন। ৰিটাৰ্ডেশ্যন, কিন্তু এইটো নট ৰিটাৰ্ডেশ্যন। ঠিক আছে, ৰিটাৰ্ডেশ্যনটো হৈছে কি এতিয়া? এক্সিলাৰেশ্যন which direction opposite to velocity, এইটো হৈছে ৰিটাৰ্ডেশ্যন। ঠিক আছে, তাৰপিছত ৰিটাৰ্ডেশ্যন কি হ'ব? শ্ল' ডাউন। শ্ল' ডাউন মানে তোমাৰ কিবা এখন গাড়ী বা যিকোনো নহওক, চাইকেলৰ পৰা ধৰি শ্ল' কৰোঁতে ৰিটাৰ্ডেশ্যন লাগে তাত। ঠিক আছে, ইউনিটটোতো এক্সিলাৰেশ্যনৰ সৈতে ছেমেই হয়, মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ অৰ মিটাৰ ছেকেণ্ড স্কুৱেৰ ইনভাৰ্ছ। হ'ল, বুজি পালোঁ। এতিয়া ৰিটাৰ্ডেশ্যন কোন কোন ক্ষেত্ৰত হয়? যদি ভি কমিছে, ভিটো কমিবই, কাৰণ এইটো শ্ল' ডাউন এফেক্ট হয়, এটা শ্ল' ডাউন ইফেক্ট হয়, এক্সিলাৰেশ্যন বাঢ়িবও পাৰে। তাৰপিছত ভেল'চিটি কমিছে, এক্সিলাৰেশ্যনো কমিছে। ঠিক আছে, এই দুইটা কেছ কেতিয়া? এক্সিলাৰেশ্যন বঢ়া মানে তোমাৰ কি হৈছে? ইনক্ৰিজিং নেগেটিভ মেগনিটিউড। যদি ল' মেগনিটিউড হয়
decrease in negative magnitude ঠিক আছে মানে কি হয় এই acceleration আসলতে একদম সহজ ভাষাত ক'ব গলে in retardation এটা একটা important point in retardation acceleration may increase or decrease ঠিক আছে যদি আমি দুখন গাড়ী লগত দুটা প্ৰসেছত যদি দুটা ফেনোমেনন কম্পেয়াৰ কৰো ধৰি লোৱা এক্সাম্পল দি দিছে এটা এক্সাম্পল এখন গাড়ী তোমাৰ কেস 1 ত কেস 1 ত যদি চাও এখন গাড়ী তোমাৰ ভি ভেলোসিটিত আহি আছিলে বহুত ষ্ট্ৰং ব্ৰেক এপ্লাই কৰিলে strong brake applied মানে তোমাৰ গাড়ীখন পুৰা ৰখিয়ে গ'ল আৰু মানে তাৰ একদম ভেলোসিটি জিৰো হৈ ৰখি গ'ল ঠিক আছে ৰখি গ'ল মানে তাৰ তেতিয়া ৰিটাৰ্ডেশনৰ এমাউন্টটো বেছি হ'ব নেগেটিভ ম্যাগনিটিউড হাই ইয়াৰ তেতিয়া নেগেটিভ ম্যাগনিটিউডটো হাই হ'ব যদি ষ্ট্ৰং ব্ৰেক এপ্লাই কৰে ঠিক আছে যেনিবা ধৰি লোৱা লেট -13 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ অফ নেগেটিভ এক্সিলাৰেশন মানে ৰিটাৰ্ডেশন লগাইছে ঠিক আছে ৰিটাৰ্ডেশন লগাইছে এক্সিলাৰেশন একদম ষ্ট্ৰং ব্ৰেক এপ্লাই কৰোতে ঠিক আছে হল তাৰ পিছত আকৌ যদি চাও কেস 2 কি হৈছে গাড়ীখন তোমাৰ অকল স্লো ডাউন হে কৰিব লাগে স্লো ডাউন হে অকল মানে তোমাৰ লাহে চলাইহে নিছে যেনিবা ধৰি লোৱা ইনিশিয়ালি 6 মিটাৰ পাৰ সেকেন্ড আছিলে স্লো কৰি 4 মিটাৰ পাৰ সেকেন্ডলৈ নিলে তেতিয়ালে তাৰ ৰিটাৰ্ডেশনৰ ভ্যালুটো বহুত কম হ'ব লো ম্যাগনিটিউড বা নেগেটিভ ম্যাগনিটিউড লো মানে এতিয়া চাব গলে এতিয়া যদি কম্পেয়াৰ কৰো দুইটা কেছত তেতিয়া কেস 1 ত এক্সিলাৰেশন বাঢ়িছে নেগেটিভ কে বেছি বাঢ়িছে কিন্তু কেস 2 আকৌ এক্সিলাৰেশন কমিছে নেগেটিভ কে কমিছে নেগেটিভ ম্যাগনিটিউডত কমিছে এটো যদি চাব যা ইয়াৰ এক্সিলাৰেশন ৰিটাৰ্ডেশন কিমান হ'ব -2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হৈ গ'ল ইয়াৰ ক্ষেত্ৰত কেস 2 ক্ষেত্ৰত ঠিক আছে হেকাৰণে তাৰ নেগেটিভ ম্যাগনিটিউড ওপৰ কম্পেয়াৰত লো হয় তেতিয়া আমি এই দুটা কেস ক'ব পাৰিম ঠিক আছে বুজি পালো এক্সাম্পলৰ সহায়ত অলপ ইজি হৈ গ'ল বস্তুটো লিখি লবা ভালকে ভিজিবল কৰি দিম লেট এই মানে স্লো ডাউন কৰোতে অকল স্লো ডাউন কৰিবলৈ হলে তেতিয়া তোমাৰ ৰিটাৰ্ডেশন কম লাগিব যদি একদম ৰখি যাব লাগে তেতিয়া ৰিটাৰ্ডেশন বেছি লাগিব হৈ গ'ল বুজি পাই গলো এটো ভেক্টৰ ৰিটাৰ্ডেশনৰ ভেক্টৰ কোয়ান্টিটি কাৰণ এটা এক্সিলাৰেশনে হয় ইমানখিনি লিখিব নালাগে গিয়া ঠিক আছে ক্লিয়াৰ লিখি লবা এখিনি সাইড হৈ দিছ পজ কৰি পেলাই এতিয়া যদি চাও কোৱেশ্চন কেটামান কৰিবলে ৰিটাৰ্ডেশনটো পুৰা বহুত ধুনিয়াকে বুজাই দিলো আৰু এটো না পিছলেও নাপাৰ হওঁগে মানে কিনেটো ধৰিব পাৰিছা চাগে ন অলপ টেপাটেপি হল আৰু মেনেজ কৰি লবা ভিডিওটো আকপিছকে চাই দিলে লিখি থকা কোন সময়তে এক লগতে চাই দিলে হৈ যাব acceleration 0 থাকে নন ইউনিফর্ম মোশনত ভেলোসিটি কনস্ট্যান্ট থাকে তাৰপিছত তোমাৰ নন ইউনিফর্ম মোশনত আকৌ তোমাৰ acceleration নন জিৰো হয় acceleration নন জিৰো মানে এটো নন ইউনিফর্ম মোশন হয় লাগিলে ভেলোসিটি
তোমাৰ কমিছে বা বাঢ়িছে মতলব নাই হ'ব আকৌ কিছুমান ক্ষেত্ৰত তোমাৰ ইনিশিয়ালি এক্সিলাৰেশন নন জিৰ' হয় কিন্তু ভেলোচিটি জিৰ' থাকে গাড়ীখন যদি একেবাৰে জিৰ' পৰা ষ্টাৰ্ট কৰিছে সেইটো কেছু কৰাই দিলোঁ এতিয়া কিতাপত কুৱেশ্যন দুটামান আছে সেইকেইটা কৰি মই কুৱেশ্যনটো ফাৰ্ষ্টত লিখিব লাগিব সেইকাৰণে ভিডিঅ'টো পজ কৰি দিওঁ এনে আকৌ প্লে হৈ থাকিব ঠিক আছে আধা আধি লিখিলোঁ বাকীখন কি আছে কামছ ডাউন টু 4 মিটাৰ পাৰ ছেকেণ্ড ইন নেক্সট 5 সেকেন্ডে আছে next 5 seconds calculate its acceleration in both the cases ঠিক আছে এটা এক্সাম্পলৰ কুৱেশ্যন ভালকে চাই লওঁ গোটেই কুৱেশ্যনটো লিখা নাই তোমালোকে কিতাপৰ পৰা মিলাই লিখি ল'বা ঠিক আছে কি কৈছে ৰাহুলে পেডেল মাৰিলে চাইকেলখন এটা ভেলোচিটি এটেইন কৰিলে 6 মিটাৰ পাৰ ছেকেণ্ড কিমান টাইম লাগিলে 30 ছেকেণ্ড প্ৰথমতে ইনিশিয়াল ভেলোচিটি তাৰ কিমান কেছ1 ইনিশিয়াল ভেলোচিটি কিমান 6 মিটাৰ পাৰ ছেকেণ্ড টাইম লাগিল কিমান 30 ছেকেণ্ড হল sorry ফাইনাল ভেলোচিটি 6 মিটাৰ পাৰ ছেকেণ্ড হি ষ্টাৰ্ট কৰিছিল তো ইনিশিয়াল 0 পা 0 মিটাৰ পাৰ ছেকেণ্ড পা এই ইয়াত এক্সিলাৰেশন কি কৈছিল চেঞ্জ ইন ভেলোচিটি এক্সিলাৰেশন কি আছিল v - u/t a ফার্স্ট কেছৰ a1 কিমান হ'ব 6 মাইনাস ফাইনাল ভেলোচিটি 6 ইনিশিয়াল ভেলোচিটি 0 টাইম 30 হল এ 6/30 5 a1 equal 1/5 equal 0.2 meter per 0.2 meter per second square এটো a1 ওলাই গল আমাৰ প্ৰথম কেছৰ এক্সিলাৰেশন ওলাই গল 0.2 meter per second কিন্তু কেছটোত কি কৈছে then he applies brakes velocity comes down to 4 meter per second in next 5 second মানে he 6 meter per second চলা পিছত কি ব্ৰেক এপ্লাই কৰিলে মানে ৰিটাৰ্ডেশন লাগিলে ব্ৰেক এপ্লাই কৰিলে বুলি শুনা লগে লগে যদি তোমালোকক এক্সিলাৰেশন উলিয়াব দিছে তেতিয়ালে তোমালোকৰ মাইনাসতে ওলাব কাৰণ ৰিটাৰ্ডেশন হৈছে ব্ৰেক মাৰিছে মানে কাৰণ সাইকেলখনটো স্লো ডাউন হ'ব লাগিব স্লো ডাউন ইফেক্ট ক্ৰিয়েট কোনে কৰে ৰিটাৰ্ডেশনে ইমানখিনি মুৰত আহি গলে হৈ যাব এতিয়া এইটো ক্ষেত্ৰত ইনিশিয়াল ভেলোচিটি কিমান হ'ব 6 মিটাৰ পাৰ ছেকেণ্ড কাৰণ হে 6 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা স্লো ডাউন কৰিছে ফাইনাল ভেলোচিটি কিমান হ'ব 4 মিটাৰ পাৰ ছেকেণ্ড 6 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা 4 মিটাৰ পাৰ ছেকেণ্ডলৈ আহিলে আৰু টাইম কিমান ললে 5 ছেকেণ্ড এইটো কেছত a equal v minus u/t a equal v কিমান 4 মিটাৰ পাৰ ছেকেণ্ড u কিমান 6 টাইম কিমান 5 কিমান ওলাইছে -2/5 কাৰণ ডাঙৰ মাইনাস আছে যে মাইনাসে আহিব কিমান কিন্তু জানাই এটো 0.4 বা এটো সেকেন্ড কেছৰ এক্সিলাৰেশন -0.4 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ ইউনিট ধ্যান ৰাখিব লাগিব দেই এতিয়া আমাৰ দুটা এক্সিলাৰেশন উলিয়াব কৈছিল ওলাই গল ইমান ইজি কেছ1 এক্সিলাৰেশন কিমান ভালকে যে therefore a1 equal 0.2 meter per second square a2 equal 0.4 meter per second square ওলাই গল হল ইজি আছে বস্তুটো খালি কুৱেশ্যনটো পঢ়ি বুজি পালে হ'ল এটো কেছ 1 ৰ কাৰণে এটো কেছ 2 হ'ব এটা কুৱেশ্যন কৰিলো এবাৰ আৰু দুটামান কুৱেশ্যন আছে এগিটাও কৰিলো একেবাৰে ন
এতিয়া এই পোৰ্শনটোত চোৱা তোমালোকৰ ইয়াতে কুৱেশ্যন এটা আছে দেখিছানে দেখিবতো লাগে এইটো 2 নম্বৰটো কৈ 3 নম্বৰটো ঘৰত ট্ৰাই কৰিবা 2 নম্বৰটো কৰি দিছো এ বাছ ডিক্ৰিজেছ ইটস স্পীড from 80 km/h to 60 km/h একেবাৰে সহজ কি কৰিম ন পেজ নম্বৰ 103 পেজ 103 question number 2 bus decreases its speed from 80 per hour to 60 per hour in 5 seconds 5 seconds 80 km/h বা 60 km/h লে ডিক্ৰিজ হৈ গ'ল ডিক্ৰিজ হৈছে মানে ৰিটাৰ্ডেশন আহিছে স্লো ডাউন হৈছে না স্লো ডাউন ইফেক্টটো তোমাৰ ৰিটাৰ্ডেশনে কৰিব ঠিক আছে 5 seconds ফাইন্ড এক্সিলাৰেশন ফাইন্ড এক্সিলাৰেশন এতিয়া কোৱেশ্যনটো পঢ়ি উলিয়াই লোৱা ফাৰ্ষ্টতে কি আছে ভি কি আছে কাৰণ 80 পা 60 লে গৈছে 60 কিলোমিটাৰ তোমালোকে ঘৰত কোতে এতিয়া মই কিলোমিটাৰ পাৰ আৱাৰতে সলভ কৰি দিম আসলে মিটাৰলৈ নিব লাগিব বস্তুটো এই মিটাৰলৈ যদি মিটাৰ পাৰ সেকেন্ডলৈ নিবলৈ হলে কি কৰিব 60 ইনটু পঢ়াইছিল 5/18 60 ইনটু 5/18 তাৰ পিছত এটো এনেকৈ যদি ৰাখি দিও পিছত কমন লৈ লম মিটাৰ পাৰ সেকেন্ড তাৰ পিছত ইনিশিয়াল ভেলোসিটি 80 আছিল per hour 80 into 5/18 meter per second ঠিক আছে টাইম দিয়া আছে সেকেন্ডত 5 সেকেন্ড acceleration 60 final 60 minus 80 5/18 time 5 meter per second a equal হ'ব তোমাৰ ফালে আহিলা -20 into 5/18 5 এই 5 এ 5 এ ক্যান্সেল গুছি যাব তে 20 ইমানটো ওলাব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো হৈছে তোমালোকৰ ৰিটাৰ্ডেশন কাৰণ বস্তুটো স্লো ডাউন হৈছে যেতিয়া ৰিটাৰ্ডেশন আহিব ডিক্ৰিজ হৈছে স্পিড 80 km/h বা 60 km/h লে ডিক্ৰিজ হৈছে তেতিয়াহলে ৰিটাৰ্ডেশন ইফেক্ট স্লো ডাউন ইফেক্টটো ক্ৰিয়েট হ'ব ইমানখিনি পা ক্যালকুলেশন কৰি লবা আৰু ইয়াৰ পিছৰ কোৱেশ্চন নাম্বাৰ 3 টু পেজ নাম্বাৰ 103 কোৱেশ্চন নাম্বাৰ 3 টু homework acceleration আজি কমপ্লিট হৈ গ'ল পুৰা ডিটেইলত পঢ়াই দিলো তাৰ পিছত নেক্সট ক্লাছত আমি গ্ৰাফবোৰ চাম ডিসটেন্স টাইম আৰু ভেলোসিটি টাইমৰ এটা ক্লাস লাগিব হে দুটাত তাৰ পিছত আমি মোশনৰ ইকুৱেচন খিনি চাম ঠিক আছে Thank you. আজি ক্লাছত পঢ়াখিনি নেক্সট ক্লাছৰ ৰিভাইজ কৰি আহিবা Thank you. নেক্সট ক্লাছত লগ পাম এতিয়ালৈকে বাই বাই